নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কিয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তিত কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। যিসকল কৃষকৰ এই লিষ্টখনত নাম থাকিব তেওঁলোকে লাভ কৰিব 4,000 টকা। লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই, কেনেদৰে চেক কৰিব, তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাওক। লগতে চৰকাৰে নতুনকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে, কিন্তু কিদৰে গম পাব তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাওক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তিত কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব টকা। আপডেটটো এবাৰ চাই লওক। আপোনালোকে নিজৰ মোবাইলত গুগল ব্ৰাউজাৰত pmkisan.government.in অফিচিয়েল ৱেবছাইট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পিএম কিষাণ যোজনাৰ ওপৰত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন এখন পেজ খোল খাব এনেকুৱাকৈ। আৰু ইয়াতে চাব পাৰিছে যে 2 আগষ্ট তাৰিখে 20 নম্বৰ কিস্তিখন প্ৰদান কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু EKYC ইজ মেণ্ডেটৰী ফৰ পিএম কিষাণ ৰেজিষ্টাৰ ফাৰ্মাৰ। অৰ্থাৎ আপোনালোকে EKYC কৰাটো বাধ্যতামূলক বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। আৰু তললৈ স্কেল ডাউন কৰক, আপোনালোকে কেইবাটাও নতুনকৈ অপশ্যন দেখিবলৈ পাব। অৰ্থাৎ আপোনালোকে EKYC কৰিব পাৰিব, আপোনালোকে ষ্টেটাছ জানিব পাৰিব বা আপডেট মোবাইল নম্বৰ, আপোনালোকে কেইবাটাও অপশ্যন দেখিব পাব। মোবাইল নম্বৰ আপডেট দিব পাৰিব ইয়াৰ পৰা। আৰু বেনিফিচিয়াৰী লিষ্ট ইয়াতে চাওক। চিম্পলি আপোনালোকে জানিব যে লিষ্টত নাম আছে নে নাই, তাৰ বাবে বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। ইয়াতে চাওক ষ্টেট, অৰ্থাৎ চিলেক্ট কৰিবলৈ ষ্টেট চিলেক্ট কৰিব। প্ৰথমতে আমি যিহেতু অসমৰ হয় তাৰ বাবে আপোনালোকে আসাম চিলেক্ট কৰি ল'ব। আৰু আসাম চিলেক্ট কৰাৰ পিছত ইয়াতে আহিছে প্ৰথমতে ডিষ্ট্ৰিক্ট, অৰ্থাৎ আপোনালোকৰ অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নাম ইয়াত দিয়া আছে। আপোনালোকৰ যোনটো হয় আপোনালোকে সেইটোৱে দিব। মই এনে উদাহৰণস্বৰূপে যিকোনো এটা মই ডিষ্ট্ৰিক্ট ইয়াতে চিলেক্ট কৰি দেখাই দিম। আপোনালোকে চাওক এনেকৈ স্ক্ৰল ডাউন কৰি সকলোখিনি ডিষ্ট্ৰিক্ট পাই যাব। অৰ্থাৎ আপোনালোকৰ যোনটো হয় এইটো চিলেক্ট কৰিব। মই উদাহৰণস্বৰূপে বজালি দিছোঁ। ইয়াতে চাওক নেক্সট আহিছে চাব ডিষ্ট্ৰিক্ট, অৰ্থাৎ আপোনালোকৰ যোনটো চাব ডিষ্ট্ৰিক্ট হ'ব সেইটো ক্লিক কৰিব। লাষ্টত আছে ভিলেজ, আপোনালোকৰ যোনটো ভিলেজ হয় আপোনালোকে চিম্পলি তাৰ ওপৰত এবাৰ ক্লিক কৰি ল'ব। এনেকৈ স্ক্ৰল ডাউন কৰি আপোনালোকৰ যোনটো ভিলেজ হয় তাৰ ওপৰত ক্লিক কৰাৰ পিছত গেট ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। অৰ্থাৎ লাষ্টত গেট ৰিপৰ্টৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। আৰু এই পেজত যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। আৰু এনেকৈ আপোনালোকে স্ক্ৰল ডাউন কৰি চাব পাৰিব আপোনালোকৰ নামসমূহ আছেনে নাই। যদি কিবা কাৰণত ইয়াত নামটো নোলায় তেনেহ'লে 1, 2 বা নেক্সট এনেকৈ অপশ্যন আহিব। আপোনালোকে তেনেকৈ নেক্সট কৰি আপোনালোকে নিজৰ ষ্টেটাছসমূহ বা লিষ্টখনত নাম আছে নে চাব পাৰিব। অৰ্থাৎ যিসকল কৃষকৰ এই লিষ্টখনত নাম থাকিব তেওঁলোকে 21 নম্বৰ কিস্তিখন লাভ কৰিব। লগতে বন্ধুসকল ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যিসকল কৃষকে এতিয়ালৈকে EKYC কৰা নাই তেওঁলোকক EKYC কৰিবলৈ আহ্বান জনাইছে। লগতে DBD লিংক কৰিবলৈ, অৰ্থাৎ DBD ইনেবল কৰিবলৈ আহ্বান জনাইছে। অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিবলৈ। লগতে মাটিৰ জমাবন্দী যদি আপডেট দিয়া নাছিলে তেনেহ'লে অতি শীঘ্ৰে আপডেট দি লওক। লগতে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইয়াতে চাওক 155261 অথবা 01124300606। আৰু এই বিশেষ দুটা নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি পিএম কিষাণ যোজনাক লৈ যদি কিবা জানিবলগীয়া বা সুধিবলগীয়া বা কিবা সমস্যাত পৰি আছে তেনেহ'লে কিন্তু আপোনালোকে সকলোখিনি সমস্যাখিনি অভিযোগ দিব পাৰিব। আৰু এটা অভিযোগৰ পিছতে আপোনালোকৰ কামখিনি তৎক্ষণাতে চৰকাৰে কৰি দিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আপোনালোকে নিজৰ নাম আছে নে নাই লিষ্টখনত প্ৰথমতে চাই ল'ব। যদি নাম থাকে তেনেহ'লে EKYC কৰক, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, লগতে মাটিৰ জমাবন্দীটো আপডেট দিয়ক। আৰু আহিবলগীয়া পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তিখন লাভ কৰক। কাৰণ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে টকাটো দিয়াৰ দায়িত্ব হৈছে চৰকাৰৰ। তাৰ বাবে কোনো ধৰণৰ হিতাধিকাৰীসকলে চিন্তা কৰিব নালাগে। হিতাধিকাৰীসকলৰ বিশেষ এটা কাম কৰিবলগীয়া আছে যে তেওঁলোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, EKYC সম্পূৰ্ণ কৰক, লগতে মাটিৰ জমাবন্দী আপডেট দিয়ক, মোবাইল নম্বৰ আপডেট দিয়ক। আৰু এইখিনি কাম এতিয়ালৈকে বহু কৃষকে কৰা নাই, যাৰ বাবে তেওঁলোকে 21 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে যদি আপোনালোকে এইখিনি কাম কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। আৰু কৰাৰ পিছত, কাৰণ চৰকাৰে 21 নম্বৰ কিস্তিখন অতি শীঘ্ৰেই দিবলৈ গৈ আছে। কাৰণ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, কিন্তু অতি শীঘ্ৰেই ডেট ঘোষণা কৰিব। হঠাৎ কোনোবা দিন 21 নম্বৰ কিস্তিখন প্ৰেৰণ কৰিব। আৰু ইতিমধ্যে 4টা ৰাজ্যৰ কৃষকসকলে 21 নম্বৰ কিস্তিখন লাভ কৰিছে। তাৰ বাবে যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এই কামখিনি কৰি লওক, লগতে 21 নম্বৰ কিস্তিখন লাভ কৰক। লগতে 21 নম্বৰ কিস্তিখন দিব 2,000 টকা, 4,000 টকা নহয় বা 6,000 টকা নহয়। যিসকলৰ দুটা ইনষ্টলমেণ্ট লেট থাকিব, অৰ্থাৎ 20 নম্বৰ কিস্তিখন যদি পোৱা নাই তেনেহ'লে 21 নম্বৰ কিস্তিখনৰ লগত পাব 4,000 টকা। যদি 3টা ইনষ্টলমেণ্ট লেট থাকে তেনেহ'লে লাভ কৰিব 6,000 টকা। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 21 নম্বৰ কিস্তিখন দিব 2,000 টকা। লগতে যিসকল কৃষকে EKYC কৰিব, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব তেওঁলোকে লাভ কৰিব টকা। গতিকে পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো
চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব ধন্যবাদ জয় আই অসম